তেজপুৰ পোৱাৰ পাছত মই খুৰালৈ ফোন কৰিলোঁ। তেওঁ এগ্ৰিকালচাৰ কোৱাৰ্টাৰত থাকে। ঠাইডোখৰ নাম নেৰিয়লম। আৰু ইয়াত সোমাবলৈ পাছ ল'ব লাগে। খুৰা ওলাই আহিলত আমাক গেটৰ পাছ দিলে। আমি ভিতৰলৈ সোমাই গ'লোঁ। এইটো এটা ৰিচাৰ্চ চেণ্টাৰ হয়, মানে সম্পদসমূহৰ ওপৰত ইয়াত তথ্যসমূহ সংগ্ৰহ কৰা হয়। আৰু এইখনে আমাৰ খুৰাহঁতৰ কলনী। আমি গাড়ীখন পাৰ্কিং কৰি ওপৰলৈ উঠি গ'লোঁ। আৰু সেইদিনা আমাৰ খুৰী ঘৰত নাছিল। তেখেতৰ কিবা এটা প্ৰতিযোগিতা আছিল, তেওঁ তাত আছিল। আৰু লগালগ মই খুৰীৰ ওচৰলৈ গ'লোঁ। বাটত যিহেতু মিঠাই ল'বলৈ নহ'লেই, মই দোকানৰ পৰা সৰহকৈ মিঠাই লৈ ল'লোঁ। এই হেমবৰুৱা ভৱনত আমাৰ খুৰীৰ প্ৰতিযোগিতা আছিল, প্ৰদৰ্শনী এটাক লৈ। খুৰী ভিতৰৰ পৰা ওলাই আহিলে। খুৰীৰ লগত বহুত দিনৰ মূৰত কথা চথা পাতিছোঁ। প্ৰতিযোগিতাৰ পৰা লৰালৰিকৈ আহি খুৰীয়ে কাপোৰ কাজ সলাই ল'লে। ইমান দিনৰ মূৰত লগ পাই হেঁপাহ পলাই কথা পাতিল। তাৰ মাজতে আমাক খুৰীয়ে চাহো বনাই খোৱালে। মায়ে কিন্তু নিজে নিজে চাহ বনাই খালে, আপোন ঘৰখন যিহেতু। আৰু ভাগৰত অহাৰ বাবে মই খুৰাৰ লগত বিচনাত পৰি দিলোঁ। আৰু খুৰাই সেইদিনা নিজৰ ভতিজাটো গৈছে বুলি ইমান মৰম চেনেহ কৰিছে, নিজে আঁঠুৱা তৰি দিছে। খুৰালৈ মোৰ বৰ মনত পৰে আজিও। আৰু আমি হাতে কামে লাগি চবেই ভাতটো বনালোঁ। সেইদিনা পপা মনটো মানে ইমানেই ভাল লাগিছে। প্ৰায় 30 বছৰ পাছত তেওঁ নিজৰ জন্মভূমিলৈ উভতি গৈছে, আপোন ককাই ভাইবোৰ পাইছে। তেওঁৰ মনটো বহুত সুখী সেইদিনা। ৰাতিপুৱা শুই উঠি মাহঁতে চাহ খালে। মোৰ আজি অলপ উঠা দেৰি, যিহেতু মই ভাগৰে জুগৰে আছোঁ। মই তললৈ দাঁত ব্ৰাছ কৰি ওলাই গ'লোঁ। গাড়ীখন চাওঁগৈ। ইয়াৰ পাছত দাদা উঠি ডিলাৰলৈ যাবলৈ ওলালে। দাদাই আকৌ ৰাতিপুৱা ভাত খাই যায়, ভাতটো সোনকালে দিলে। আমাৰ দাদাই কিন্তু ভাল ক্ৰিকেট খেলে দেই। এই প্ৰাইজসমূহ সকলো আমাৰ দাদাই পোৱা। এয়া মোৰ বা বাৰু ওচৰতে পৰিছে। ভিনদৈ খালি আমাৰ শিৱসাগৰ নাজিৰাত ONGC-ত কৰে। এয়া প্ৰাৰ্থনা গৃহ খুৰীহঁতৰ। তেজপুৰ চাইডৰ মানুহবোৰে কিন্তু বহুত পূজা পাতল কৰে দেই। আৰু দেউতাই ভাত নাখাওঁ বুলি ক'লত পপালে ৰুটি আলু ভাজি বনাই দিছে খুৰীয়ে। শিৱসাগৰৰ পৰা আলহী আহিছে বুলি ক'লত কলনী সকলো মানুহ ওলাই আহিছে, আমাৰ খা খবৰ সুধিছে। আৰু আমি সেইদিনা তেজপুৰৰ প্ৰথমটো যাত্ৰা ষ্টাৰ্ট কৰিলোঁ, এইটো বামুণী মৈদাম। আৰু প্ৰথম যাবলৈ ওলালোঁ আমাৰ পপা জন্মভূমিখনলৈ। এইখন কলিবাৰী আপোনাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰতে আছে। আমাৰ পপাৰ ককাই ভাই বাই ভনী সকলো এইডোখৰতে আছে। পপাৰ পৰিয়ালটো আপোনাৰ বহুতেই ডাঙৰ, মানে মমায়েক 7টা আছিল, মাহীয়েক 5জনী, জেঠায়েক 2জনী। মই পৰিয়ালটো শুনি নিজৰে বিচুতি খাই গৈছোগৈ। আৰু তেতিয়া দিনত বহুত পৰিয়াল থাকে, আপোনালোকেতো জানেই। এইবোৰ খুৰায়েকৰ ঘৰ, মাহীয়েকৰ ঘৰ, পেহীয়েকৰ ঘৰ। সেইদিনা চবৰে আগতে সোমাই চাহ পানী খাই খাই আমাৰ পেট বেয়া হৈ গৈছিল। এইটো আপোনাৰ কলিবাৰী বৰনামঘৰ। আৰু এই কিনাৰত আছে শিৱ মন্দিৰ। এইটো হ'ল পপাৰ মাহীয়েকৰ সৰু মাহীয়েকৰ ঘৰ। তাৰপিছত এইটো হ'ল আমাৰ পপাৰ জেঠায়েকৰ ঘৰ। তাৰপিছত পপাই দেখাইছিল তেওঁলোক সৰুতে ক'ত আছিল। এইডোখৰ আপোনাৰ কলিবাৰী বুলি কয়, মানে পাহাৰৰ কিনাৰৰ জেগা, অলপ ওপৰলৈ উঠি যাব লাগে। এতিয়া তাত নতুনকৈ মানুহ বহিলে। দেউতাই গৈ কৈছিল যে আমি ইয়াতে আছিলোঁ বুলি। ইয়াতে তেওঁলোকে ঘৰ সাজি আছিল। আৰু তেতিয়া দিনত কেঁচা ঘৰেই আছিল। পপা আজি মনটো বহুতেই ভাল লাগিছে। মোক কৈ আছে মই ইয়াত এনেকৈ আছিলোঁ তেনেকৈ আছিলোঁ। প্ৰায় 30 বছৰ পাছত নিজৰ জন্মভূমিখন দেখা পাই দেউতাৰ চকু পানী জলজলীয়া হৈ উঠিছিল। ভাষাৰে ক'ব নোৱাৰিছিল তেওঁ। তাৰ পৰা আহিলোঁ আমি কটন ৰোডলৈ। কটন ৰোডত মানে পপাৰ মাহীয়েকহঁত বায়েকহঁত আছে। সকলো দৃশ্য দেখাবলৈ মানে ভিডিঅ'টো ডাঙৰ হ'ব, সেইবাবে মই বাহিৰে বাহিৰে ককাই ভাই ঘৰখিনি দেখাই দিছোঁ। ইয়াৰ পাছত আহিলোঁ আমি তেজপুৰ ডাকঘৰলৈ। মোৰ ককা দেউতাই 1955 চনত এই তেজপুৰ ডাকঘৰত জইন কৰিছিল। আৰু তাতে আইতাক তেতিয়া চিনাকি হৈ বিয়া কৰাইছিল। আমি ডাকঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ, যিহেতু আমিও শিৱসাগৰ ডাকঘৰতে থাকোঁ। পোষ্টমাষ্টাৰ চাই আমাক ইমান মৰম চেনেহ কৰিছে শিৱসাগৰৰ পৰা আহিছোঁ বুলি ক'লত। আৰু অফিচৰ ভিতৰত সকলো লগত গৈ চাহ চিনাকি হ'লোঁ। অফিচৰ মানুহখিনি কিন্তু বহুত মৰমীয়াল দেই। ইয়াৰ পাছত আমি হেমবৰুৱা স্মৃতি ভ্ৰমণলৈ গ'লোঁ।
আমাৰ খুৰীয়ে কালি প্ৰতিযোগিতাত বহুতখিনি প্ৰাইজ পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ এচিভমেণ্টবিলাক মই অলপ ভিডিঅ' কৰি আনিলোঁ, চাওকচোন। ইয়াৰ পাছত আহিলোঁ আমি কটন ৰোডলৈ। এইটো আমাৰ পপা ডাঙৰ জেঠায়েকৰ ঘৰ আৰু কিনাৰতে এটা ডবল পুখুৰী আছে, পদুম পুখুৰী কিনাৰত। এই পুখুৰীতে হেনো আমাৰ দেউতাই সৰুতে বৰশী বাই মাছ ধৰিছিল। মই জেঠাইহঁতৰ চৰ্টৰ পৰা সম্পূৰ্ণ ভিডিঅ'টো তুলিলোঁ পুখুৰীটো। এই আইনাখন কিমান দিনৰ পুৰণি চাওক। মোৰ আইতাৰ মাকৰ মানে যৌতুকত আহিছিল, মোৰ আজু আইতা যৌতুকত দিছিল মাকে, চাওক কিমান দিনৰ পুৰণি। ইয়াৰ পিছত আমাৰ পপাৰ 2 নম্বৰ মাহীয়েকৰ সৰুটো ল'ৰা ঘৰলৈ গ'লোঁ। তেওঁ তেজপুৰ কোৰ্টত DC ছাৰৰ লগত থাকে আৰু পপাক লগ পাই সেইদিনা তেওঁৰ মনটো ইমান আনন্দিত হৈছে, তেওঁ আমাক লগত লৈ তেজপুৰ কোৰ্টখন দেখাই আনিলেগৈ আৰু খুৰাৰ লগত যোৱাৰ বাবে আমি ডাইৰেক্ট DC কোৰ্টৰ ভিতৰত গাড়ী ভৰাই দিছোঁ। চাওকচোন অলপ তেজপুৰ কোৰ্টখন। ইয়াৰ পাছত আহিলোঁ আমি দেউতাৰ 4 নম্বৰ মাহীয়েকৰ ডাঙৰজনী জীয়েকৰ ঘৰলৈ। মাহী যিহেতু এই পৃথিৱীত নায়েই বোলে আৰু তেওঁ হাজবেণ্ডে আপোনাৰ ডক্টৰ কৰিছিল, এতিয়া তেওঁ ৰিটায়াৰ হ'ল। ইমান ঘৰটো ধুনীয়াকৈ বনাইছে তেওঁলোকৰ আৰু ভায়েকক বহুত দিনৰ মূৰত পাই ককাই ভাই ইমান ধুনীয়া বাৰ্তালাপ কৰিছে। দেউতাৰ মনটো বহুত প্ৰফুল্লিত আৰু জেঠাইহঁতৰ ঘৰত আমি চাহ খালোঁ আৰু 2 নম্বৰ দিনা আমি খুৰা গাড়ীখন লৈ ফুৰিবলৈ ওলাই গ'লোঁ। খুৰাহঁতৰ নতুনকৈ আৰ্টিকা এখন লৈছিল। তেজপুৰ ইউনিভাৰ্চিটি নাগ শংকৰ আদি কৰি সকলোবোৰ চালোঁ আৰু মোৰ নাগ শংকৰৰ ভিডিঅ' আপোনালোকক পাৰ্টকৈ দিম, এজনা এজনা মন্দিৰৰ, আপোনালোকে চাব পাব সেইবোৰ। আৰু এইখন জীয়া ভৰালী নদী, আমি কিতাপতে পঢ়িছিলোঁ কিন্তু আজি সন্মুখৰ পৰা দেখিছোঁ। ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান নদী, মানে বহুত দীঘল ডাঙৰ নদীখন। মহাকুম্ভ মেলাৰ বাবে ইয়াত বেংগলীসকলে কিছুমান নীতি নিয়ম কৰি আছে, বহুত ডাঙৰকৈ পূজা পাতিছে। ইয়াৰ পাছত গ'লোঁ আমি খালনী ফিল্ড আমাৰ জেঠাইহঁতৰ ঘৰলৈ। জেঠাইহঁতৰ ঘৰৰ পৰা পপাৰ ভায়েক এজনৰ ঘৰলৈ গ'লোঁ, ঘৰলৈ সকাম পাতিছিল তেওঁ। আৰু আমি সন্ধিয়া গ'লোঁ খুৰাৰ ছোৱালীজনী ঘৰলৈ আৰু বায়ে মোক ইমান মৰম চেনেহ কৰিছে বহুত দিনৰ পৰা পোৱাৰ পাছত। দিনটো খাই খাই আমনি লাগিল, তথাপিও বায়ে ৰচুপুৰিকেইটা খুৱাই পঠিয়ালে, খাই যা বুলি। আৰু মা দেউতাহঁতৰ লগত বিয়নী অলপ সংলাপ আৰু ভিনি যিহেতু শিৱসাগৰতে থাকে সেইবাবে অলপ ঠাইসমূহ চিনিও পায় আমাৰ শিৱসাগৰৰ। আৰু ৰাতি বহুতৰ বাবে ভাগৰো লাগিল, বাটতে আকৌ ভনীয়েকক পাই মাত খাই দি থৈ আহিলোঁ পাছত আহিম বুলি। ইয়াৰ পাছত আমি বৰপেটালৈ যোৱাৰ আগতে সোমাই গ'লোঁ মানে খুৰাৰ সৰুটো ভায়েকৰ ঘৰত। তেওঁ সেই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতে কৰে, মানে তেওঁ অকণ অসুস্থতা হৈ আছে মানুহজন। আৰু এয়া আমাৰ দাদা খুৰাৰ ল'ৰাটো। আৰু বৰপেটাৰ পৰা আহি সেইদিনা পপাৰ 2 নম্বৰ জেঠাই ঘৰ পৰিয়ালটোত থাকিলোঁ আমি। আৰু ৰাতিপুৱা যিহেতু আমি শিৱসাগৰলৈ ঘূৰি যাব লাগিব, ডাঙৰ জেঠাই সেইদিনা আমাক মাছ কণী মানে কিমানখিনি যে খুৱাইছে। আৰু ৰাতিপুৱা সোনকালে শুই উঠিলোঁ ঘৰলৈ বুলি, জেঠাই চাহ নাস্তা বনাই দিলে। আৰু এইখন হৈছে আমাৰ জেঠাইহঁতৰ ঘৰ থাপনাখন, ইমান ধুনীয়া চাওকচোন। তেজপুৰ ছাইডৰ মানুহখিনি কিন্তু ভক্তি আছে দেই। ইয়াৰ পাছত গ'লোঁ পপাৰ ভায়েকৰ ঘৰলৈ, তেওঁ ডিফেন্সত চাকৰি কৰে। খুৰীয়ে লৰালৰিকৈ আমালৈ জলপান ঠিক কৰিছিল। মই বোলো খুৰী আমি চাহ ৰুটি খাই আহিছোঁ জেঠাইহঁতৰ ঘৰত আৰু একো খাব নোৱাৰোঁ। আৰু এনেদৰে তেজপুৰ মহানগৰীত মোৰ দেউতাৰ পৰিয়ালটোৰ সৈতে পাৰ কৰা সেই মধুৰ সময়বোৰ স্মৃতি হিচাপে কেইখনমান ফটো মোৰ মোবাইলত সাঁচি ৰাখিলোঁ। সঁচাকৈ আপোনালোকক লগ পাই বহুত ভাল লাগিল আৰু মোৰ বিয়াত সকলো আহিব বুলি মই আশা ৰাখিলোঁ।